ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোত আমি এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ 6.6 আৰু এক্সাম্পল 6.1 এই কুৱেশ্যন দুটা আলোচনা কৰিম তো তোমালোকে 6.6 এক্সাৰচাইজৰ কুৱেশ্যন এবাৰ পঢ়ি চোৱা ইয়াত লিখা আছে যে C4 H9 BR পৰা আমি কিমানটা আইসোমাৰ পাব পাৰোঁ তো এই কুৱেশ্যনটো তোমালোকে এনেধৰণৰ চিন্তা কৰিব পাৰা যে প্ৰথমতে তোমালোকে বিউটেন লৈ লোৱা বিউটেনৰ ফৰ্মুলা C4H10 ইয়াৰ পৰা তোমালোকে যদি এটা হাইড্ৰোজেন অঁতৰাই দিয়া তেতিয়া কি পাবা C4H9 পাবা এতিয়া চোৱা ইয়াতো তোমাৰ C4H9 আছে ইয়াতো C4H9 আছে মানে তুমি বিউটেনৰ প্ৰথমতে দুটা আইসোমাৰ লিখি লোৱা বিউটেনৰ আইসোমাৰ দুটা অলৰেডি মই লিখিবৰ কাৰণে তোমালোকক শিকাই থৈ আহিছোঁ বিউটেনৰ আইসোমাৰ দুটা হৈছে CH3 CH2 CH2 আৰু CH3 আৰু এটা ইয়াৰ আইসোমাৰ হৈছে CH3 CH CH3 CH3 এতিয়া এই আইসোমাৰ দুটাৰ পৰা আমি কি কৰিব লাগে এটাকে হাইড্ৰোজেন ৰিমুভ কৰিব লাগে আৰু মই তোমালোকক আগৰ ভিডিঅ'টোত কৈ আহিছোঁ যে ইয়াৰ A কাৰ্বনটো A আৰু A কাৰ্বনটো দুইটা সেম গতিকে এটাৰ নাম যদি A হয় ইয়াৰ নামো A হ'ব আৰু ইয়াৰ নাম যদি B হয় ইয়াৰ নামো B হ'ব গতিকে মই ইয়াত কোনকেইটা পজিশনৰ পৰা হাইড্ৰোজেন ৰিমুভ কৰিব পাৰোঁ এটাকে হাইড্ৰোজেন ৰিমুভ কৰিব পাৰোঁ এৰ পৰা পাৰিম আৰু বিৰ পৰা পাৰিম যদি তুমি এৰ পৰা হাইড্ৰোজেন ৰিমুভ কৰা তেতিয়া পাবা ই আৰু বিৰ পৰা ৰিমুভ কৰিলে তেতিয়া কোনটো ষ্ট্ৰাকচাৰ হ'ব এইটো ষ্ট্ৰাকচাৰ হ'ব একেধৰণে মই ইয়াত কি বুলি কৈছিলোঁ এই ষ্ট্ৰাকচাৰটোত ইয়াত এই গোটেই তিনিটা CH3 একেধৰণৰ হয় গতিকে এই গোটেই তিনিটা এৰ পৰা তুমি হাইড্ৰোজেন ৰিমুভ কৰিব পৰা যিকোনো এটা পৰা ৰিমুভ কৰিলে হৈ যাব গতিকে মই ৰিমুভ কৰিলোঁ ইয়াৰ পৰা আৰু নেক্সট মই ক'ৰ পৰা ৰিমুভ কৰিব পাৰোঁ বিৰ পৰা আৰু বিৰ পৰা ৰিমুভ কৰিলে পাম এইটো পাম মানে আমি একচুৱেলি কি হয় ইয়াৰ পৰা আমি কেইটা আইসোমাৰ পাইছিলোঁ দুটা আইসোমাৰ আৰু এই আইসোমাৰ দুটাৰ আমি কিমানটা এই আইসোমাৰ দুটাৰ পৰা আমি কিমানটা এলকাইল গ্ৰুপ ফৰ্মেশ্যন কৰিব পাৰোঁ 1 2 3 4 আৰু আমি এলকাইল গ্ৰুপ ফৰ্মেশ্যন কৰোঁতে আমি কেইটাকে হাইড্ৰোজেন ৰিমুভ কৰিছিলোঁ এটাকে আৰু এই ৰিমুভ কৰা হাইড্ৰোজেন ৰিমুভ কৰা পজিশ্যন কেইটাৰ পৰা পজিশ্যন কেইটাত তুমি যদি কি লগাই দিয়া BR লগাই দিয়া তো তেতিয়া তুমি কি পাই যাবা C4H9 BR আইসোমাৰ কেইটা পাই যাবা গতিকে আমি ক'ব পাৰোঁনে C4H9 BR আমি কেইটা আইসোমাৰিক ষ্ট্ৰাকচাৰ পাম 1 2 3 4 ছাত্ৰ-ছাত্ৰীসকল যিহেতু এই কুৱেশ্যনটোত তোমালোকক অনলি আইসোমাৰিক ষ্ট্ৰাকচাৰ কেইটা লিখিব কৈছে গতিকে মই ইয়াতে এই কুৱেশ্যনটো ডিছকাছ নকৰোঁ যে তোমালোকে ইয়াৰ IUPAC নমেনক্লেচাৰ তোমালোকে নিজে কৰি ল'বা মই কিন্তু এই নেক্সট কুৱেশ্যনটো তোমালোকে যদি পঢ়ি চোৱা ইয়াত লিখা আছে যে ইয়াত তুমি 8টা আইসোমাৰিক ষ্ট্ৰাকচাৰ পাবা আৰু গোটেই 8টা আইসোমাৰিক ষ্ট্ৰাকচাৰৰ IUPAC নেম লিখিব লাগে আৰু ইহঁতৰ ষ্ট্ৰাকচাৰ লিখিব লাগে মই ইয়াত তোমালোকৰ এই কুৱেশ্যনটোত মই নাম লিখা নাই IUPAC নাম লিখা নাই তোমালোকে নিজে লিখিব চেষ্টা কৰিবা কিন্তু ইয়াত মই IUPAC নাম লিখিবৰ কাৰণে তোমালোকক শিকাম ঠিক আছে এতিয়া তোমালোকে আহা এক্সাম্পল 6.1 কুৱেশ্যনটোলৈ আৰু এই কুৱেশ্যনটো তোমালোকে যদি পঢ়ি চোৱা ইয়াত লিখা আছে যে C5H11Cl ইয়াৰ তুমি কিমানটা আইসোমাৰিক ষ্ট্ৰাকচাৰ পোৱা বুলি তাত লিখা আছে 8টা আইসোমাৰিক ষ্ট্ৰাকচাৰ পোৱা বুলি লিখা আছে আৰু এই 8টা আইসোমাৰিক ষ্ট্ৰাকচাৰ আমাক লিখি উলিয়াব কৈছে আৰু প্ৰতিটোৰে IUPAC নাম লিখিব কৈছে তো এই আগৰ কুৱেশ্যনটোত ডিছকাশ্যন কৰাৰ দৰে মই যদি ইয়াকো মই কি বুলি ধৰি লওঁ C5H12 বুলি ধৰি লওঁ তো ইয়াৰ পৰা আমি কিমানটা আইসোমাৰিক ষ্ট্ৰাকচাৰ পাম ইয়াৰ আমি অলৰেডি মই তোমালোকক আগৰ ভিডিঅ'টোত কৈ আহিছোঁ যে ইয়াৰ পৰা আমি আইসোমাৰিক ষ্ট্ৰাকচাৰ পাম তিনিটা মই এবাৰ ইয়াতে লিখি দেখাইছোঁ ইয়াৰ পৰা আমি তিনিটা আইসোমাৰিক ষ্ট্ৰাকচাৰ পাম এটা মই লিখিলোঁ আৰু ইয়াৰ নেক্সটটো হ'ব CH3 তোমালোকে ইয়াৰ আইসোমাৰিক ষ্ট্ৰাকচাৰ লিখিবৰ কাৰণে তোমালোকে ক'ত পাই আহিছিলা বাৰু ক্লাছ 10ত তোমালোকে C5H12ৰ আইসোমাৰিক ষ্ট্ৰাকচাৰ লিখিবৰ কাৰণে অলৰেডি শিকি আহিছে ক্লাছ 10তে চ' মই ইয়াৰ বিষয়ে আৰু বিশেষ ডিটেইলছ আৰু ক'ব নাযাওঁ তো ইয়াতে মই আইসোমাৰিক ষ্ট্ৰাকচাৰ কেইটা লিখিলোঁ C5H12ৰ ইয়াৰ পৰা মই আইসোমাৰিক ষ্ট্ৰাকচাৰ কেইটা পালোঁ এটা দুটা আৰু তিনিটা আইসোমাৰিক ষ্ট্ৰাকচাৰ পালোঁ এতিয়া এই C5H12ৰ এই যিকেইটা আইসোমাৰিক ষ্ট্ৰাকচাৰ এই আইসোমাৰিক ষ্ট্ৰাকচাৰৰ পৰা মই কেইটাকে এলকাইল গ্ৰুপ ফৰ্মেশ্যন কৰিব পাৰোঁ এই প্ৰথমটোৰ পৰা মই পাম সাপোজ মই আকৌ এবাৰ দেখাই দিছোঁ ইয়াৰ নাম যদি A হয় ইউ A হ'ব ইউ B হ'লে ইউ B হ'ব ই হ'ব C
তো ইয়াৰ পৰা মই কেইটা এই ফাৰ্ষ্ট আইচোমাৰিক ষ্ট্ৰাকচাৰটোৰ পৰা মই কেইটা এলকাইল গ্ৰুপ ফৰ্মেশ্যন কৰিব পাৰিম মানে A B C এই তিনিটা পজিশ্যনৰ পৰা মই হাইড্ৰজেন ৰিমুভ কৰি এলকাইল গ্ৰুপ ফৰ্মেশ্যন কৰিব পাৰোঁ যদি এৰ পৰা ৰিমুভ কৰোঁ মই তেতিয়া এই ফাৰ্ষ্ট ষ্ট্ৰাকচাৰটো পাম ইয়াক মই নাম দি দিওঁ A 1 দি দিছোঁ মই ইয়াক আৰু যদি মই বি পৰা হাইড্ৰজেন ৰিমুভ কৰোঁ তো বি পৰা হাইড্ৰজেন যদি ৰিমুভ কৰোঁ তেতিয়া মই এই 2 নম্বৰ ষ্ট্ৰাকচাৰটো পাম আৰু চিৰ পৰা হাইড্ৰজেন যদি ৰিমুভ কৰা তেতিয়া মই 3 নম্বৰ ষ্ট্ৰাকচাৰটো পাম একেধৰণে তো তোমালোকে চাব পাৰা যে মই ইয়াত এই যিটো ইয়াৰ আইচোমাৰিক ছেকেণ্ড ষ্ট্ৰাকচাৰটো তুমি যদি চেক কৰা ইয়াত এই CH3 আৰু এই CH3 এই দুইটা এই কাৰ্বন CHত লাগি থকাৰ বাবে এই দুইটাক আমি A নাম দিছিলোঁ মই ইয়াত বিশেষ ডিটেইলছ ক'ব নাযাওঁ কাৰণ মই আগৰ ভিডিঅ'টোত ইয়াৰ বিষয়ে মই সবিশেষ আলোচনা কৰি আহিছোঁ আৰু ইয়াৰ নাম যদি মই C দিওঁ ইয়াৰ নাম মই B দি দিছোঁ আৰু ইয়াৰ নাম C ইয়াৰ নাম D তো টোটেল এই আইচোমাৰিক ষ্ট্ৰাকচাৰটোৰ পৰা আমি 4টা এলকাইল গ্ৰুপ পাব পাৰোঁ এবাৰ এ পৰা হাইড্ৰজেন ৰিমুভ কৰিম এৰ পৰা হাইড্ৰজেন ৰিমুভ কৰিলে ছাপ'জ মই এৰ পৰা ৰিমুভ কৰিছোঁ তেতিয়া মই ষ্ট্ৰাকচাৰ পাম 4 নম্বৰ ষ্ট্ৰাকচাৰটো পাম আৰু বিৰ পৰা যদি মই ৰিমুভ কৰোঁ তেতিয়া 5 নম্বৰ ষ্ট্ৰাকচাৰটো পাম চিৰ পৰা ৰিমুভ কৰিলে 6 নম্বৰ ষ্ট্ৰাকচাৰ পাম আৰু ডিৰ পৰা ৰিমুভ কৰিলে 7 নম্বৰ ষ্ট্ৰাকচাৰটো পাম আৰু থাকি যাব মোৰ এই শেষৰ আইচোমাৰটো থাকি যাব আৰু ইয়াৰ যিহেতু এই গোটেইকেইটা CH3 একেধৰণৰ হয় তো গোটেইকেইটাকে মই একে নাম দিব লাগিব আৰু ইয়াত যিহেতু এই মাজৰ কাৰ্বনটোত কি নাই হাইড্ৰজেন নাই গতিকে ইয়াৰ পৰা আমি এটাই আইচোমাৰিক ষ্ট্ৰাকচাৰ পাম ইয়াৰ পৰা আমি এটাই এলকাইল গ্ৰুপ পাম আৰু এইটো হ'ব তোমাৰ ই হ'ব 7 আৰু ই হ'ব 8 বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল এতিয়া মই কেইটা ইয়াৰ পৰা মই কেইটা এলকাইল গ্ৰুপ লিখি ল'লোঁ মই ইয়াৰ পৰা মই 8টা এলকাইল গ্ৰুপ লিখি ল'লোঁ এতিয়া এই 8টা এলকাইল গ্ৰুপৰ মই এই প্ৰতিটো পজিশ্যনতে মই যদি Cl লগাই দিওঁ য'ৰ পৰা মই হাইড্ৰজেন ৰিমুভ কৰিছিলোঁ যোনকেইটা কাৰ্বনৰ পৰা হাইড্ৰজেন ৰিমুভ কৰিছিলোঁ তাত মই Cl লগাই দিওঁ Cl 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 এইটো চোৱা মই মানে ছিষ্টেমেটিক ৱেত তোমালোকক মই ষ্ট্ৰাকচাৰকেইটা লিখিবলৈ শিকাই দিছোঁ তো তোমালোকে যদি ৰেণ্ডমলি লিখি থাকা তো তোমালোকে ষ্ট্ৰাকচাৰ লিখাত অলপমান প্ৰব্লেম হ'ব পাৰে মানে চ' এইকাৰণে মই কেনেকৈ তোমালোকে ছিষ্টেমেটিক ৱেত ষ্ট্ৰাকচাৰকেইটা লিখিবা মই তাকে শিকাই দিছোঁ ঠিক আছে তো আমি 8টা ষ্ট্ৰাকচাৰ লিখি ল'লোঁ এতিয়া আমি প্ৰতিটো ষ্ট্ৰাকচাৰৰে আমি কি কৰিম IUPAC নমিনক্লেচাৰ কৰিম IUPAC নমিনক্লেচাৰ কেনেদৰে কৰিম এবাৰ আমি চাই লওঁ তো IUPAC নমিনক্লেচাৰ কৰিব হ'লে তো তোমালোকে কি কৰিব লাগিব প্ৰথমতে আমি কাৰ্বনৰ লংগেষ্ট চেইনডাল আইডেণ্টিফাই কৰিব লাগে তো ইয়াত কাৰ্বনৰ লংগেষ্ট চেইনডাল আইডেণ্টিফাই যদি আমি কৰোঁ কিমান পাম 1 2 3 4 5 ইয়াত 5টা কাৰ্বন আছে আৰু নাম্বাৰিং তোমালোকে জানা যে নাম্বাৰিং আমি কোনটো ছাইডৰ পৰা কৰিব লাগে যিটো ছাইডৰ পৰা কৰিলে আমাৰ কি হয় আমাৰ ফাংচনেল গ্ৰুপটো আমি আগতীয়াকৈ পাম চ' মই নাম্বাৰিং এইটো ছাইডৰ পৰা কৰিমনে 1 2 3 4 5 আৰু ইয়াৰ নাম হ'ব যিহেতু ইয়াত কি আছে ইয়াত টোটেল কাৰ্বন আছে 5টা গতিকে ইয়াৰ ৱৰ্ড ৰুট হ'ব 5টা থকাৰ কাৰণে হ'ব পেণ্ট লিখিলোঁ আৰু যিহেতু মোৰ ইয়াতে কাৰ্বনৰ মাজত ছিংগল বন আছে চ' এইকাৰণে মই কি লিখিব লাগিব ইয়াতে ছাফিক্স লিখিব লাগিব এইটো হৈছে 1 ডিগ্ৰী ছাফিক্স আমি কি লিখিম ANE আৰু যিহেতু Clটো কি হৈ থাকিলে ব্ৰাঞ্চ হৈ থাকিলে ই কেতিয়াও তোমালোকক মই আগৰ ভিডিঅ'টোত কৈ আহিছোঁ যে হেল'জেনবিলাক কেতিয়াও কি নহয় ই ছাফিক্স নহয় ই সদায় ব্ৰাঞ্চ হৈ থাকিব ঠিক আছে তো ইয়াতে তোমালোকে লিখিব পাৰা যে ই কিমান ডিগ্ৰী প্ৰিফিক্স হ'ব ই হ'ব 2 ডিগ্ৰী প্ৰিফিক্স তো 2 ডিগ্ৰী প্ৰিফিক্সটো সদায় আমি আগত লিখিব লাগে ইয়াৰ নামটো মই কি লিখিম ইয়াতে 1 ক্ল'ৰ বুলি তোমালোকে লিখিব পাৰা 1 ক্ল'ৰ'পেণ্টেন বুজি পাইছা নিশ্চয় তো নেক্সট মই 2 নম্বৰ ষ্ট্ৰাকচাৰটোৰ নামটো লিখোঁ তো ইয়াত তোমালোকে নাম্বাৰিং কোনটো ছাইডৰ পৰা কৰিবা যিহেতু ইয়াতো লংগেষ্ট চেইনডাল আমি এনেকৈ আইডেণ্টিফাই কৰিব লাগিব 1 2 3 4 5 কিয় মই এইটো ছাইডৰ পৰা কৰিছোঁ নিশ্চয় বুজি পাইছা যে ইয়াৰ 2 নম্বৰ কাৰ্বনটোতে মই কি দেখা পাম এটা Cl দেখা পাম কিন্তু এইটো ছাইডৰ পৰা নাম্বাৰিং কৰিলে 1 2 3 4 4ত মই Clটো দেখা পাম চ' মই নাম্বাৰিং কোনটো ছাইডৰ পৰা কৰিলোঁ এইটো ছাইডৰ পৰা তো ইয়াত মই কি দেখা পালোঁ ইয়াতো মোৰ লংগেষ্ট চেইনডালত 5টা কাৰ্বন থকাৰ বাবে মই কি লিখিব লাগিব ৱৰ্ড ৰুট পেণ্ট আৰু কাৰ্বনৰ মাজত ছিংগল বন দেখা পাইছোঁ তো সেইকাৰণে মই 1 ডিগ্ৰী ছাফিক্স লিখিম ANE আৰু ইয়াতো Clটো তোমাৰ কি হৈ যাব 2 ডিগ্ৰী প্ৰিফিক্স আৰু 2 ডিগ্ৰী প্ৰিফিক্সটো মই সদায় ক'ত লিখিম আগত লিখিম চ' সেইকাৰণে মই কি লিখিছোঁ 2 ক্ল'ৰ
ই হ'ব 2-chloro-pentane। এবাৰ আহোঁ থাৰ্ড ষ্ট্ৰাকচাৰটোলৈ। থাৰ্ড ষ্ট্ৰাকচাৰটো তুমি যিকোনো এটা ছাইডৰ পৰা নাম্বাৰিং কৰিলোঁ কি দেখা পাবা 1 2 3 আৰু এইটো ছাইডৰ পৰা নাম্বাৰিং কৰিলোঁ 1 2 3। তো তুমি যিকোনো এটা ছাইডৰ পৰা নাম্বাৰিং কৰি দিব পাৰা 4 5। তো ইয়াত মই কি দেখা পালোঁ, ইয়াতো ছেইম হ'ব, ৱৰ্ড ৰুট হ'ব 5টা কাৰ্বন থকাৰ বাবে পেণ্ট, আৰু কাৰ্বন কাৰ্বনৰ মাজত ছিংগল বণ্ড থকাৰ বাবে 1 ডিগ্ৰী ছাফিক্স হৈ যাব ANE, আৰু 3 নম্বৰ কাৰ্বনত Cl থকাৰ বাবে মই 3 ক্ল'ৰ লিখি দিলোঁ। বুজি পাইছা? নেক্সট আহোঁ আমি ফ'ৰ্থ ষ্ট্ৰাকচাৰটোলৈ। ফ'ৰ্থ ষ্ট্ৰাকচাৰত আমি কি দেখা পাম, চোৱা আমাৰ ইয়াতে কি লাগি আছে, Cl লাগি আছে। ইয়াত আমি নাম্বাৰিং কেনেধৰণে কৰিম, যিটো কাৰ্বনত আমাৰ ফাংচনেল গ্ৰুপটো লাগি আছে তাকে মই 1 নম্বৰ কাৰ্বন বুলি নাম্বাৰিং কৰি দিওঁ, ইয়াকে মই নাম্বাৰিং কৰি দিলোঁ 1। কিন্তু এটা কথা মন কৰিবা তোমালোকে যে এতিয়া মই এই কাৰ্বনটোক কি কৰিব লাগিব, 2 নাম দিব লাগিব। নেক্সট মই কিন্তু এইটো ছাইডত নাযাওঁ, এইটো ছাইডে গ'লে মোৰ এটা কাৰ্বন আছে, কিন্তু এইটো ছাইডত গ'লে মোৰ 2টা কাৰ্বন আছে 3 4। তো মই কি দেখা পালোঁ, ইয়াত মোৰ কেইটা ব্ৰাঞ্চ আছে মোৰ ইয়াত মোৰ 2টা ব্ৰাঞ্চ আছে, এটা আছে CH3, এটা আছে Cl। কিন্তু ইয়াত কাৰ্বনৰ লংগেষ্ট চেণ্ডেলত কেইটা কাৰ্বন আছে, 4টা আছে, গতিকে ইয়াৰ ৱৰ্ড ৰুট হ'ব কি, বিউট। মই লিখোঁ ইয়াতে লিখিছোঁ মই VUT, বিউট। কিয় বিউট লিখিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা। বিউট ই হৈছে ৱৰ্ড ৰুট, আৰু ইয়াত কাৰ্বনৰ মাজত ছিংগল বণ্ড থকাৰ বাবে ইয়াতো মই কি লিখিব লাগিব, 1 ডিগ্ৰী ছাফিক্স ANE লিখিব লাগিব। কিন্তু ইয়াত মন কৰিবা যে ইয়াতে আমাৰ 2টা ছাবষ্টিটুৱেণ্ট বা ব্ৰাঞ্চ আহি গ'ল, এটা আহিলে CH3, এটা আহিলে Cl, আৰু এই CH3 Cl দুইটাই হৈছে ছাবষ্টিটুৱেণ্ট বা 2 ডিগ্ৰী প্ৰিফিক্স। কিন্তু তোমালোকে মন কৰিবলগীয়া কথাটো হ'ল ই হৈছে মিথাইল গ্ৰুপ আৰু ই হৈছে ক্ল'ৰ। এতিয়া কোনটো ছাবষ্টিটুৱেণ্টৰ নাম আমি প্ৰথমে লিখিম, যিহেতু এলফাবেটিকেলি অৰ্ডাৰ, মই যদি চাওঁ Clক মই কি লিখিব, CHLO, আৰু ই ক্ল'ৰ, আৰু CH3 ইয়াক কি বুলি লিখা হয়, মিথাইল। তো মই যদি চাওঁ যে ক্ল'ৰটো এলফাবেট চিৰ পৰা ষ্টাৰ্ট হৈছে আৰু মিথাইলটো এমৰ পৰা ষ্টাৰ্ট হৈছে। চ' মই কি কৰিব লাগিব, ইয়াত নাম লিখোঁতে মই সদায় কাৰ নাম আগতে লিখি ল'ব লাগিব, কাৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, মই ক্ল'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। চ' মই 1 ক্ল'ৰ লিখিছোঁ। কিয় লিখিলোঁ তোমালোকে নিশ্চয় বুজি পাইছা। আৰু 2 নম্বৰ কাৰ্বনত কি আছে, মিথাইল আছে, ইয়াতে এটা হাইফেন দিবা, 2 মিথাইল METHYL, 2 মিথাইল বিউটেন। ঠিক আছে, বুজি পাইছা। নেক্সট আহোঁ আমি 5 নম্বৰ ষ্ট্ৰাকচাৰটোলৈ। আৰু ইয়াত চোৱা, ইয়াতো মই কাৰ্বনৰ যদি লংগেষ্ট চেইনডাল বিচাৰোঁ তেতিয়া কি হ'ব, এতিয়ালৈ মোৰ কাৰ্বনৰ লংগেষ্ট চেইন হ'ব। আৰু মই ইয়াত নাম্বাৰিং কেনেধৰণে কৰিম, এইটো ছাইডে কৰিলোঁ 1 2, 2ত এটা CH3 গ্ৰুপ আছে, আৰু কিন্তু মই যদি ইয়াৰ পৰা চাওঁ, ইয়াত 1 নম্বৰ কাৰ্বনটোতে এটা Cl আছে 1। মই এইটো ছাইডৰ পৰা নাম্বাৰিং কৰিম 2 3 4। তো ইয়াতো মই কি দেখা পাইছোঁ, 1 নম্বৰ কাৰ্বনত কি আছে, এটা ক্ল'ৰ আছে। তো মই 1 ক্ল'ৰ লিখি লওঁ, 1 ক্ল'ৰ CHLO, আৰু 3 নম্বৰ কাৰ্বনত কি আছে, মিথাইল গ্ৰুপ আছে 3 মিথাইল। চ' মই ছাত্ৰ ছাত্ৰীসকল ইয়াত কি লিখি ল'লোঁ, মই 2টা প্ৰিফিক্সৰ নাম মই প্ৰথমতে লিখি লৈছোঁ। আৰু ক্ল'ৰ কিয় লিখিছোঁ, মিথাইল কিয় লিখিছোঁ, মই আগৰ ষ্ট্ৰাকচাৰটোতে মেনশ্যন কৰি আহিছোঁ। আৰু এই দুটা হৈছে প্ৰিফিক্স, 2 ডিগ্ৰী প্ৰিফিক্স। ইয়াৰ পাছত আমি কি লিখিব লাগে, ৱৰ্ড ৰুট লিখিব লাগে। ৱৰ্ড ৰুট মানে কাৰ্বনৰ লংগেষ্ট চেণ্ডেলত কেইটা কাৰ্বন আছে, 4টা আছে, 4টা থকাৰ বাবে মই কি লিখিব লাগিব ইয়াতে, ভিউট। আৰু যিহেতু কাৰ্বনৰ মাজত ছিংগল বণ্ড, সেইকাৰণে লিখিলোঁ ইয়াতে ANE। ই কি হৈ গ'ল, 1 ক্ল'ৰ 3 মিথাইল বিউটেন। নেক্সট আহোঁ আমি 6 নম্বৰ ষ্ট্ৰাকচাৰটোলৈ। ইয়াত চোৱা, ইয়াতো তুমি কাৰ্বনৰ লংগেষ্ট চেইনটো যদি বিচৰা তেতিয়া কি হৈ যাব, ই হ'ব কাৰ্বনৰ লংগেষ্ট চেইন। কিন্তু ইয়াত কি হ'ব, ইয়াত কিন্তু তুমি যদি চোৱা, এইটো ছাইডৰ পৰা নাম্বাৰিং কৰিলোঁ 1 2, 2তে কি আছে, মোৰ এটা ব্ৰাঞ্চ ষ্টাৰ্ট হৈছে। আৰু এইটো ছাইডৰ পৰা নাম্বাৰিং কৰিলোঁ 1 2, 2তে কি পাবা, এটা ব্ৰাঞ্চ পাবা। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল, মই এইটো ছাইডৰ পৰাই নাম্বাৰিং কৰিম। কিয় নাম্বাৰিং কৰিম, কিয়, যিহেতু 2 নম্বৰ কাৰ্বনত কি আছে, ক্ল'ৰ গ্ৰুপ আছে। এলফাবেটিকেলি আমি যদি চাওঁ, ক্ল'ৰত চিটো আগতে আহে। আৰু এইফালৰ পৰা যদি চাওঁ, মই 2 নম্বৰ কাৰ্বন মিথাইল আছে, M আহে, মিথাইলত আমি এমৰ পৰা ষ্টাৰ্ট কৰোঁ। গতিকে মই কি কৰিব লাগিব, এলফাবেটিকেলি অৰ্ডাৰ, মই চিটোক বেছি প্ৰিফাৰেঞ্চ দিব লাগিব। চ' সেইকাৰণে নাম্বাৰিং মই এইটো ছাইডৰ পৰা কৰিলোঁ। তো ইয়াত 2 নম্বৰ কাৰ্বনত কি লাগি আছে, 2 ক্ল'ৰ। মই ব্ৰাঞ্চকেইটাৰ নাম আগতে লিখি লৈছোঁ। আৰু 3 কি হ'ব, 3 মিথাইল। আৰু কাৰ্বনৰ লংগেষ্ট চেইনডালত কিমানটা কাৰ্বন আছে, 4টা। তো সেইকাৰণে কি লিখিব লাগিব ইয়াতে, মই বিউট, আৰু কাৰ্বনৰ মাজত ছিংগল বণ্ড থকাৰ বাবে কি লিখিম মই ইয়াতে, ANE। বুজি পাইছা নিশ্চয়। নেক্সট আহিলোঁ 7 নম্বৰ ষ্ট্ৰাকচাৰটোলৈ। ইয়াত কি আছে, যিহেতু একেটা কাৰ্বনতে 2টা কি লাগি আছে, ছাবষ্টিটুৱেণ্ট লাগি আছে। আৰু মই এইটো ছাইডৰ পৰা নাম্বাৰিং কৰিম 1 2 3 4।
আৰু চোৱা ইয়াতে যিহেতু 2 নম্বৰ কাৰ্বনত দুটা সাবষ্টিটুয়েন্ট লাগি আছে তো প্ৰথমতে মই কি লিখিব লাগিব 2 ক্লোৰো হাইফেন 2 মিথাইল আৰু কাৰ্বনৰ লংগেষ্ট চেইনডালত কিমানটা কাৰ্বন আছে 4টা আছে তো কি হ'ব ই বিউট এন বুজি পাইছা নেক্সট কি হ'ব নেক্সট তুমি যদি চোৱা ইয়াত কাৰ্বনৰ লংগেষ্ট চেইনডালত কিন্তু আমি 3টা কাৰ্বন দেখা পাইছোঁ বুজি পাইছা সো ইয়াত কি কৰিম মই ইয়াত নাম্বাৰিং কোনটো সাইডৰ পৰা কৰিম ইয়াত 1 নম্বৰ কাৰ্বন এটা Cl লাগি আছে ইয়াতে 2 ই হৈ গ'ল 3 1 2 3 তো ইয়াৰ নাম লিখোতে মই কি কৰিব লাগিব 1 নম্বৰ কাৰ্বনত Cl গ্ৰুপটোৰ নাম আগতে লিখি ল'ব লাগিব তো ইয়াতে লিখো মই 1 ক্লোৰো বুজি পাইছা 1 ক্লোৰো আৰু 2 নম্বৰ পজিশনত দুটা মিথাইল গ্ৰুপ লাগি থকাৰ বাবে ইয়াতে মই লিখিব লাগিব 2,2 এটা হাইফেন লিখিছো মই ইয়াতে লিখিম ডাইমিথাইল METHYL কিয় ডাইমিথাইল লিখিছো দুটা মিথাইল গ্ৰুপ থকাৰ কাৰণে ডাইমিথাইল লিখিছো আৰু যেহেতু মোৰ কাৰ্বনৰ লংগেষ্ট চেইনত কেটা কাৰ্বন আছে তো তোমালোকে কন্টিনিউ কৰিবা মই এইটো সাইড আৰু নিলিখো কন্টিনিউ কৰিবা তো কি হ'ব ইয়াতে 3টা কাৰ্বন থকাৰ বাবে মই কি লিখিম প্ৰপ আৰু কাৰ্বন সিঙ্গল বন্ড থকাৰ বাবে ANE লিখিম সো মই নেক্সট ভিডিঅ'টোত IUPAC নমিনক্লেচাৰ বিষয়ে পুনৰ আলোচনা কৰিম ইয়াত তো তোমালোকে নিশ্চয় চাগে ধৰিব পাৰিছা তো তোমালোকে এবাৰ নিজেই ষ্ট্ৰাকচাৰবিলাক লিখিবৰ কাৰণে ট্ৰাই কৰিবা আৰু লগতে ইহঁতৰ IUPAC নামবিলাকো পুনৰ এবাৰ চাই ল'বা ঠিক আছে মই পুনৰ নেক্সট ভিডিঅ'টোত IUPAC নমিনক্লেচাৰৰ কথা ডিটেইলছ আলোচনা কৰিম